মানে কাটিবই লাগে পিয়াজ কৰিব পিয়াজ বুলি কৈছে ন কান্দু কিন্তু তোক নকটাকে থাকিব নোৱাৰো হয়তো পিয়াজে হয় আৰু বিহাৰৰ বিহাৰী বিলাহী বিউটি নিয়োগ কেনে লাগিছে আজি অনুভৱটো ভাল লাগিছে বাৰু মই এটা ইডলি তাপ হ'ল নাই তাপ মানে গৰম আছে পৰি প্ৰকৃতি বুকুলৈ বসন্ত কালাহিলে বসন্ত কালাহিলে কুলিটি লগালে বাইদেউৰ কাৰণে বাইদেউৰ কাৰণে এটা হাত চাপ বিহাৰৰ বিলাহী বিহালীৰ বিহাৰী আৰু ইত্যাদি খবৰৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো এই মুহূৰ্তত মই আহি উপস্থিত হৈছো লখিমপুৰ লালুকত আৰু আজি যেহেতু ভোগালী বিহু উপলক্ষে এই গাঁওখনতে আয়োজন কৰিছে মাঘী মেলা আৰু এই মুহূৰ্তত মোৰ সৈতে যথেষ্ট সংখ্যক এই গাঁওখনৰ সন্মানীয় ব্যক্তিসকল আছে বিভিন্ন স্তৰৰ মুৰব্বীসকল আছে যুৱকসকল আছে যুৱতীসকল আছে মই অকণমান সময় ইত্যাদি খবৰ ফেচবুক পেজৰ জৰিয়তে এই গোটেই বিষয়বস্তুটো উপস্থাপন কৰিব বিচাৰিম মই পোনপ্ৰথমতে এই অঞ্চলৰে এগৰাকী উদীয়মান যুৱক এই অনুষ্ঠানটোৰ লগত বিশেষভাৱে প্ৰতি বছৰে খুব সুন্দৰভাৱে জড়িত হৈ থাকে দিব্যজ্যোতি গগৈ মই প্ৰথমতে আপোনাৰ ওচৰত আহিছো যেহেতু ভোগালীৰ বতৰ চলি আছে কি কাৰ্যসূচীসমূহ আপোনালোকে আজি আয়োজন কৰিছে এই বিষয়ে অকণমান জানিব বিচাৰিম পোনপ্ৰথমে ধ্ৰুৱজ্যোতি যুৱ সংঘৰ তৰফৰ পৰা ইত্যাদি খবৰ তৰফৰ পৰা আমি ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু প্ৰতি বছৰ দৰে এই বছৰ ধ্ৰুৱজ্যোতি যুৱ সংঘৰ উদ্যোগত ৩৭তম মাঘী মেলাখনি আমি ১ নং পূব প্ৰাথমিক বিদ্যালয় ভাক্কৰীত দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ তাৰে এতিয়া পৰম্পৰাগত খেল ধেমালি অনুষ্ঠান হৈ আছে আৰু লগতে নিশালৈ আমাৰ যি লখিমপুৰ জিলা ভিত্তিক আধুনিক নৃত্য প্ৰতিযোগিতা আছে সেই প্ৰতিযোগিতাও সকলোৱে সহায় সহযোগিতা বিচাৰিছোঁ আৰু আপুনি আমাৰ মাজত আহি ইত্যাদি খবৰ আহি উপস্থিত হোৱাৰ বাবে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিম যেহেতু বিহুৰ বতৰ মই ইতিমধ্যে উল্লেখ কৰিছোঁ মই পোনপ্ৰথমতে ইয়াত যেহেতু আপোনালোকে দেখিবলৈ পাইছে অকণমান কেমেৰাটো ঘূৰাই দিবৰ কাৰণে আহ্বান জনাম সুন্দৰভাৱে যেহেতু ইয়াত বহিছে আই মাতৃসকল আছে যুৱক যুৱতীসকল আছে এওঁলোকৰ লগত মই অকণমান বাৰ্তালাপ কৰিব বিচাৰিম মই পোনপ্ৰথমতে এটি বিহু গীতৰ কলি শুনিব বিচাৰিম নমস্কাৰ মোৰ নাম শ্ৰীমতী লেখিকা বৰা বিহু গীতৰ কলি এটা গাই দিয়ে প্ৰকৃতি বুকুলৈ বসন্ত কালাহিলে বসন্ত কালাহিলে কুলিটি লগালে মাত দুলবিৰি দুন্দিৰি মোৰ ককাইটি কাণতে কেৰুমণি বিহু বিহু লাগিছে নাচো নাচো লাগিছে গাত ভাল লাগিছে নাই খুবেই ভাল লাগিছে তোমাৰ বিশেষভাৱে ভোগালীৰ উৎসৱ যিহেতু কেনেকুৱা লাগিছে কি অনুভৱ হৈছে কি ক'ব আজি ভোগালীৰ উৎসৱ হিচাপে আমি প্ৰতি বছৰে আমাৰ গাঁৱত ভোগালীৰ উৎসৱ আমি পালন কৰোঁ বিহুৰ প্ৰথম দিনা আমি দুমাহীৰ দিনা আমাৰ ইয়াত মাঘী মেলা অনুষ্ঠিত হয় সেয়ে আমাৰ বহুত ভাল লাগে গাঁওখনে আজি দিনটোত বহুত উলহ মালহেৰে আমি উদযাপন কৰোঁ ৰাতিলৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে দিনটো আমি খেল ধেমালিৰে পাৰ কৰোঁ সেয়াই আমাৰ আমি এই গাঁৱৰ আমাৰ পৰম্পৰাই গতিকে ইয়াৰ পিছতে মই বাইদেউ আপোনাৰ ওচৰত আহিব বিচাৰিম যিহেতু আজি ভোগালী বিহু গতিকে এই মুহূৰ্তত সুন্দৰ এটা পৰিৱেশ যিহেতু কেনে অনুভৱ হৈছে কি ক'ব এইটো এটা সুন্দৰ পৰিৱেশ আমাৰ পুখুৰীপৰীয়া এই অনুষ্ঠানটো আজিয়ে নহয় ৩৭ বছৰ হৈছে আমি যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰা আৰম্ভ কৰি আছে আৰু এতিয়াও যদিও এখন গাঁৱৰ পৰা ওলাই গুচি গৈছোঁ বিয়া হয় তথাপিও আজি দিনটোত নহাকে নোৱাৰো থাকিবলৈ কিয়নো এই গাঁওখনৰ মানুহৰ মৰম চেনেহ আদৰ এইবিলাক পাহৰিব নোৱাৰি যিমান দূৰত থাকোঁ সিমান দূৰৰ পৰা মই গুচি আহোঁ আজিৰ দিনটোত এই পৰিৱেশ বহুত ভাল লাগে প্ৰথমতে এওঁলোকৰ ইয়াত হয় খেল ধেমালি আৰম্ভ হয়
বোৱাৰীও খেল হয়, ছোৱালী বয়া সকলোৱে হয় খেল। তাৰপিছতে ৰাতি ডান্স কম্পিটিশ্যন এটা হৈ যায়। এইবিলাক বহুত ভাল লগা বিষয়। পৰম্পৰাগতভাৱে 37 বছৰ চলি আছে যেতিয়া আমি এটা কথা ক'ব লাগিব, সৌভাগ্য আমি এইকাৰণে যে আমিতো গুচি গৈছো ন, এতিয়া আমি কৰি মেলি এনেকুৱা কামে আমি গ'লোগে, এতিয়া পিছৰ প্ৰজন্মই একেখিনি যে ধৰি ৰাখিছে, সেইকাৰণে পুখুৰীপৰীয়া যুৱ সংঘৰ, ধ্ৰুৱজ্যোতি যুৱ সংঘৰ সদস্যসকলক মই ধন্যবাদ জ্ঞাপন কৰিম, কিয়নো তেওঁলোকে ইমান ধুনীয়া কাৰ্যসূচী এটা সদায় ধৰি ৰাখে। ধন্যবাদ। ব্যক্তি আছে, প্ৰতিটো সামাজিক কাম কাজৰ লগত জড়িত সূৰ্যদা আছে আমাৰ মাজত, যিহেতু দাদা খুব সুন্দৰ এটা মুহূৰ্ত আজি, এই মুহূৰ্তত যিহেতু ভোগালী বিহু চলি আছে, ইয়াৰ লগতে পৰম্পৰাগত যিসমূহ খেল ধেমালি আপোনালোক এইখন গাঁৱৰ প্ৰতিজন যুৱকে সজীৱ কৰি ৰাখিছে, এই বিশেষ মুহূৰ্ত কেনে অনুভৱ হৈছে কি ক'ব? মই এই গাঁৱৰে ল'ৰা, জন্মসূত্ৰে এইখন গাঁও মোৰ গাঁও। আজি ভোগালী ইমান ধুনীয়া এটা পৰিৱেশত আমি সদায় উপস্থিত থাকোঁ ইয়াতে। আজিও ভাল লাগিছে সৰু সৰু ল'ৰা ছোৱালীৰ লগত নিজকে মনটো সৰু ৰাখি ভোগালী এটা উৎসৱমুখৰ পৰিৱেশত থাকিবলৈ পাই মই নিজকে আনন্দিত হৈছোঁ, আৰু তোমালোকলৈ আন্তৰিক শুভেচ্ছা জনালোঁ। ধন্যবাদ ধন্যবাদ। ইয়াৰ পিছতে আমি এইফালে যাব বিচাৰিম। এটা হাত চাপৰি দিব লাগে বাইদেউৰ কাৰণে, গতিকে মই বাইদেউক মই এটা হাতৰ সুধিম, আনচাৰটো যদি বাইদেৱে দিব পাৰে শুদ্ধকে উপহাৰ এটা আছে, বাইদেউক মই দি দিম। ঠিক আছে, ঠিক আছে। গতিকে বাইদেউ হাতৰটো আপুনি বুজি ল'ব প্ৰথমতে, ঠিক আছে। মই কৈ আছো, 3টা আখৰৰ বস্তুটোক সকলোৱে পঢ়ে, প্ৰথমটো এৰি দিলে গৰম অনুভৱ কৰে। উত্তৰটো কি হ'ব পাৰে? 3টা আখৰৰ বস্তুটো সকলোৱে পঢ়ে, প্ৰথমটো এৰি দিলে গৰম অনুভৱ কৰে। কি হ'ব পাৰে? আছে নে কোনোবা কবলে? এইফালে হওক বাইদেউ, এটা হাত চাপৰি বাইদেউৰ কাৰণে, বাইদেউৰ কাৰণে এটা হাত চাপৰি। এইফালে হওক বাইদেউ, হওক। মই যিহেতু হাতৰটো সুধিছিলো, 3টা আখৰে বস্তুটো সকলোৱে পঢ়ে, প্ৰথমটো এৰি দিলে গৰম অনুভৱ কৰে। কি বুলি ক'লে? কিতাপ। সকলো এটা হাত চাপৰি বাইদেউৰ কাৰণে, সম্পূৰ্ণ শুদ্ধ উত্তৰ। বাইদেউ অনুভৱটো কেনে, আইডিয়াটো কেনেকে আহিলে? নহয়, তিনটা আখৰে কৈছে যে, তাৰপৰা চবেই পঢ়ে, এইটো কিতাপ পঢ়ে, তাৰপৰা যে এটা এৰি দিলে মানে গৰম হয়, তাপ এটা এৰি দিলো তাপ হ'ল নাই, তাপ হ'ল। তাপ মানে গৰম। হাত চাপৰি। ইয়াৰ পিছতে আন এটি হাতৰ লৈ এইফালে যাব বিচাৰিম মই। কণমানি 3জনী আছে, তোমালোকক সুধিছো, এইফালে আহা, এইফালে আহা। প্ৰথম তোমাৰ ওচৰত আহিছো, নাম জানিব বিচাৰিম। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মৈত্ৰী বৰুৱা। ঠিক আছে, তোমাক এটা হাতৰ সুধিম, যদি উত্তৰ দিব পাৰা উপহাৰ আছে, উপহাৰটো তুমি লৈ যাব পাৰিবা। ঠিক আছে, তুমি কৈ দিব লাগে, তোক কাটিলে মই কান্দো, কিন্তু তোকো নাকাটি থাকিব নোৱাৰো। বস্তুটো কি? এনেকুৱা কি বস্তু আছে কাটিলে কান্দি থাকে মানুহে? গছ। গছ বুলি কৈছে, তুমি কি বুলি ভাবা? আকৌ হাতৰটো কওকচোন এবাৰ। হাতৰটো এনে ধৰণৰ, তোক কাটিলে মই কান্দো, তোকো নাকাটি থাকিব নোৱাৰো, মানে কাটিবই লাগে। পিয়াজ। পিয়াজ বুলি কৈছে ন? কান্দো কিন্তু তোক নকটাকে থাকিব নোৱাৰো। হয়তো পিয়াজে হয়। পিয়াজ হয় ন? আইডিয়াটো কেনেকে আহিলে? তোক কাটিলে মানে আমিতো যিকোনো শাকতেতো পিয়াজ দিওঁ, হয়। তো তোক কাটিলে মই কান্দো, চকু পানীটো কাৰোবাৰ ওলাই ন, হয়। আৰু তোক নকটাকে থাকিবও নোৱাৰো, পিয়াজটো প্ৰায় শাকতে দিয়ে। এটা হাত চাপৰি দিব লাগে কণমানিৰ কাৰণে, খুব সুন্দৰ হৈছে। এতিয়া তোমাক মই উপহাৰ এটা দিম। ইয়াৰ পিছতে মই বাইদেউ আপোনাৰ ওচৰত আহিব বিচাৰিছো, যিহেতু অন্তিমটো উপহাৰ এটা পাবা। ঠিক আছে, আমাৰ এতিয়া অন্তিমটো হাতৰ মই বাইদেউৰ ওচৰত লৈ আহিছো। বাইদেউ আপোনাৰ শুভ নাম জানিব মোৰ বিচাৰিম। নাম পূজা বৰা। হয়, কেনে অনুভৱ হৈছে বাইদেউ আজি? ভাল লাগিছে। ভাল লাগিছে ন? গতিকে মই এটা হাতৰ লৈ আহিছো। আমি ইত্যাদি খবৰে এনেধৰণৰ অনুষ্ঠানসমূহ আমি কৰি থাকো, উপহাৰো আছে, উপহাৰ পাই যাব যদি আনচাৰ দিব পাৰে। ঠিক আছে, আপোনাৰ হাতৰটো এনেধৰণৰ, আছে গুটি বাকলি নাই, মুখত দিলে কমি যায়। আনচাৰটো কি হ'ব পাৰে? বেলেগে নকব জানিলেও। আছে গুটি বাকলি নাই, মুখত দিলে কমি যায়। এনেকুৱা কি বস্তু আছে মুখত দিলে গলি যায়? আছে গুটি, আছে গুটি বাকলি নাই, মুখত দিলে কমি যায়। কি হ'ব পাৰে? ৰবা 1 ছেকেণ্ড, মই যাৰ ওচৰত যাম ইয়ে কবা। প্ৰথম নাম জানিব বিচাৰিম। বিউটি নিয়োগ। কেনে লাগিছে আজি অনুভৱটো? ভাল লাগিছে বাৰু। মই এনে কোনোবা কবলে, কি কবা? মটন। অলপৰ কাৰণে হোৱা নাই, আৰু অকণমান। কুৱেশ্যনটো হ'ল, আছে গুটি বাকলি নাই, মুখত দিলে কমি যায়। চেনি অকণমানৰ কাৰণে হোৱা নাই, মানে শুদ্ধ হোৱা নাই। বাইদেউ কি ক'লে?
আইচক্ৰীম আৰু অলপ থাকি গ'ল মোৰ। এইফালে কোনোবা কৈছে নে প্ৰথম নিমখ খোৱা নাই তো আপুনি কি বুলি কৈছিলে গুৰ বুলি কৈছিলে আৰু অকণমান চেষ্টা কৰক মই চাওঁ কাৰটো শুদ্ধ হয় হা এটা দিব লাগে আছে গুটি বাকলি নাই মুখত দিলে পমি যায় আছে গুটি বাকলি নাই মুখত দিলে পমি যায় অ মুখত দিলে পমি যায় না পমি যায় অ জিভাখন যেন পাইছো জিভাখন পাইছে এইফালে বৰফ বুলি কোনে কৈছিলে অ বৰফ বুলি বাইদেৱে কৈছিলে এতিয়া বাইদেউৰ ওচৰত মই যাম বাইদেউ আইডিয়াটো কেনেকে আহিলে বৰফ বুলি কিয় ভাবিলে অকণমান বুজাই দিলে ভাল ওপৰৰ পৰা পৰে যে যেতিয়া মানে হেৰি শিলগুটি বিলাক পৰে বৰফ তেতিয়া মানে গলি যায় মুখত দি দিয়াৰ লগে লগে সম্পূৰ্ণ শুদ্ধ উত্তৰ এটা আচ্ছাপুৰি দিব লাগে বাইদেউৰ কাৰণে এতিয়া বাইদেউ উপহাৰ এটা দিম তাৰ আগত আপুনি মোৰ লগত কৈ দিব লাগে বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী বিহাৰৰ বিলাহী বিহাৰৰ বিলাহী হোৱা নাই বাইদেউ আৰু অকণমান বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী বিহাৰৰ বিলাহী বিহাৰী হোৱা নাই মই বাইদেউ আপোনাৰ ওচৰত আহি আছো বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী ৰবা ৰবা বিহাৰৰ বিলাহী বিহালীৰ বিহাৰী আৰু আৰু অকণমান বিহাৰৰ বিহাৰী বিলাহী গতিকে ভাল লাগিছে আমাৰ এজন দাদা আছে অকণমান এক ছেকেণ্ড দাদা শেষত মই আপোনাৰ ওচৰতে অনুষ্ঠানখন সামৰিম আপুনি মোৰ লগত এবাৰ কৈ দিব লাগে বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী বিহাৰৰ বিহাৰী বিহালীৰ বিহাৰী শুদ্ধ এটা আচ্ছা পৰি দাদা পাৰিছে কিন্তু এতিয়া তুমি আছিলা ন আৰু আৰু আপুনি আছিলে আপুনি এইফালে আহক এইফালে আহক তুমি এইফালে আহা হা গতিকে যিহেতু ভোগালী উপলক্ষে লখিমপুৰ লালুকত যিহেতু খুব সুন্দৰ এটা অনুষ্ঠানৰ মাজত উপস্থিত থাকি অকণমান বাৰ্তালাপ কৰিলো অকণমান হাঁহি ধেমালি কৰিলো অনুষ্ঠানটি চাই আপোনালোকৰ কেনেকুৱা লাগিছে প্ৰত্যেকেই কমেণ্ট কৰিবলৈ নাপাহৰিব গতিকে মোৰ সৈতে এগৰাকী কণমানি আছে আজিৰ যিহেতু সাঁথৰৰ উত্তৰ দিব পাৰিছে মই এটা উপহাৰ আগবঢ়াই দিছো এতিয়া তুমি হ'ব কেনেকুৱা লাগিছে ভাল লাগিছে ন কোন ক্লাছত পঢ়ি আছা ক্লাছ 4 ভালকে পঢ়িবা দেই পিছত আকৌ লগ পাম ঠিক আছে ইয়াৰ পিছত মই বাইদেউ এটা উপহাৰ পাইছে বাইদেউ কেনে অনুভৱ হৈছে থেংক ইউ ভাল লাগিছে বিহুৰ উপলক্ষে পাইছো কিবা এটা কিবা এটা মানে ক্ষুদ্ৰতম কিবা এটা উপহাৰ আমি আগবঢ়াইছো এতিয়া বাইদেউৰ ওচৰত আহিছো বাইদেউ আপুনিও যিহেতু হাতৰৰ আনচাৰ দিব পাৰিছে ক্ষুদ্ৰ উপহাৰ এটা আমাৰ ফালৰ পৰা কেনে অনুভৱ হৈছে আজি মানে বহুত ভাল লাগিছে ন ভাল লাগিছে গতিকে মই পুনৰবাৰ বাইদেউক এই উপহাৰটো দি ল'ব বিচাৰিছো এয়াই হৈছে লখিমপুৰ লালুকৰ যিহেতু মাঘী মেলা যি অনুষ্ঠানৰ জৰিয়তে বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰিছে অকণমান সময় যিহেতু বাৰ্তালাপ কৰি আজিৰ এই বিশেষ অনুষ্ঠানটো চাই কেনেকুৱা পাইছে প্ৰত্যেকেই কিন্তু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম